সুপ্ৰভাত দৰ্শক মণ্ডলী পুৱাৰ আড্ডালৈ স্বাগতম জনাইছো মই অংশুমান ভূঞা আৰু আজি আপোনালোকৰ সন্মুখলৈ মই এনে এজন অতিথি লৈ আহিছো যি গৰাকী অতিথিয়ে ইতিমধ্যে সমগ্ৰ দেশবাসীক তেওঁৰ সুললিত কণ্ঠই তেওঁৰ প্ৰতিভাই আসলতে মোহিত কৰি ৰাখিছে অকল অসমেই নহয় আসলতে বিশেষকৈ অসমৰ বাহিৰৰ যিসকল আসলতে টেলিভিছন আছে ডাঙৰ ডাঙৰ টেলিভিছনৰ ৰিয়েলিটি শ্ব' তাত তেওঁ অংশগ্ৰহণ কৰি ইতিমধ্যে তেওঁৰ প্ৰতিভাৰ চিনাকি দিছে ৰাইজৰ আগত তেওঁক আজি আমাৰ ষ্টুডিঅ'লৈ আমাৰ পুৱাৰ আড্ডাৰ অতিথিৰ ৰূপত আনিছো তেখেত হৈছে হৰ্ষিতা ভট্টাচাৰ্যী কণমানি ছোৱালী ইয়াৰ লগে লগে আজি পুৱাৰ আড্ডাৰ অতিথিৰ আসনত কণমানি হৰ্ষিতা ভট্টাচাৰ্যী নমস্কাৰটো দি দিছা আনন্দে বাবা যিয়ে নহওক হৰ্ষিতা যিহেতু আছে আৰু হৰ্ষিতাই ইতিমধ্যে গোটেই দেশবাসীতে তেওঁৰ ধুনীয়া যোনটো কণ্ঠতে সেই কণ্ঠৰে ইতিমধ্যে বহুত গীত শুনাইছা হয়নে আজি এতিয়া ৰাইজ ৰৈ আছে আৰু তুমি এটা ধুনীয়া গীত এটা শুনাই দিব লাগে কোনটো শুনাবা মই আকাশী গংগাটো বাবা ধুনীয়া গাই দিয়া আকাশী গংগা নমস্কাৰ প্ৰথমতে মই প্ৰাগ নিউজ চেনেলে মোক ইয়ালৈ মাতি আনি বহুত সুন্দৰ এটি সুবিধা দিয়াৰ বাবে মই প্ৰাগ নিউজ চেনেলক ধন্যবাদ জনাইছোঁ আৰু ছাৰ মই আপোনাকো ধন্যবাদ জনাইছোঁ একদম স্বাগতম জনাইছোঁ আৰু লগতে মই অসমবাসী ৰাইজকো ৰঙালী বিহুৰ সেৱা জনাইছোঁ দেখিছে নহয় আচলতে নামতহে কণমানি আচলতে বস্তু বিকাশ বহুত হৈ গৈছে ডাঙৰ মানুহৰ নিচিনা কথা দেখোন হে বহুত ডাঙৰ হৈ গ'লা নেকি আকাশী গংগাটো গাই দিয়া আকাশী গংগা বিচৰা নাই বিচৰা স্বৰ্ণ অলংকাৰ নিষ্ঠুৰ জীৱনৰ সংগ্ৰামত বিচাৰো মৰমৰ মাত এষাৰ আকাশী গংগা বিচৰা নাই মহা মহা সাগৰৰে কতনা লহৰ লিখিলোঁ মহা মহা নগৰীতে কতনা বাট হেৰুৱালোঁ মৰম জ্যোতিৰ পম খেদি খেদি মৰম জ্যোতিৰ পম খেদি খেদি বোৱালোঁ বুকুতে অশ্ৰুধাৰ নিষ্ঠুৰ জীৱনৰ সংগ্ৰামত বিচাৰো মৰমৰ মাত এষাৰ আকাশী গংগা বিচৰা নাই খুব ধুনীয়া আচলতে ৰাইজ আপোনালোকে হয়তো বিশ্বাস নকৰিব যে 7 বছৰীয়া এজনী কণমানিয়ে ইমান সুন্দৰকৈ ইমান কনফিডেন্স লৈ ইমান পুৱাই ইমান ধুনীয়াকৈ গাই দিছে হয়নে বহুত ভাল লাগিছে আৰু তুমি যে সেই বাহিৰত যে NTV এইবিলাকত কি কৰিছিলা এটা কৈ দিয়াচোন ৰাইজক প্ৰথমতে মই গুৱাহাটীত অডিশ্যন দিছোঁ তাৰপিছত মই মুম্বাইলৈ চিলেক্ট হৈছোঁ তাৰপিছত মুম্বাইতো এটা অডিশ্যন দিলোঁ দি পেলাই টপ 48ত সোমালোঁ টপ 48ত এনেকৈ চিলেক্ট হৈ গৈ এনেকৈ ছেকেণ্ড ৰানাৰ আপ হৈ আহিছোঁ বা আচলতে অসমৰ গৌৰৱ এই কণমানিজনী হৰ্ষিতা ভট্টাচাৰ্যী ইতিমধ্যে গোটেই ভাৰতবৰ্ষৰ শিশুসকলক লৈ পেলাই যিটো ৰিয়েলিটি শ্ব' ইতিমধ্যে তেওঁ NTVত তেওঁ যোনটো ৰিয়েলিটি শ্ব' আছিলে তাত তেওঁ ছেকেণ্ড ৰানাৰ আপ হৈছে এইটো বহুত ডাঙৰ কথা কিমান কম্পিটিটৰ আছিলে তোমাৰ তাত বহুত আছিলে আৰু এটা কথা এইখিনিতে মই জনাই থওঁ যে আসলতে হৰ্ষিতাই এইবাৰ আৰু এটা ৰিয়েলিটি শ্ব'ৰ কাৰণে তেওঁৰ নিজৰ মানে আসলতে প্ৰতিভা বিকশিত কৰিবলৈ চেষ্টা মানে আসলতে এটা মঞ্চ পাইছিলে য'ত আসলতে অকণমান অসুবিধাৰ কাৰণে যাবলৈ নহ'ল সনি টিভিত পাইছিলা মই সনি টিভিত সিলেক্ট পাইছিলোঁ যাবলৈ নহ'ল কিন্তু NTVয়ে যাব মানা কৰিলে আচ্ছা যি কি নহওক পিছত আকৌ এবাৰ ট্ৰাই কৰিবা হয় নে নহয়
আৰু এতিয়া তুমি আৰু এটা কিবা এটা গান শুনাবানে আৰু কোনটো শুনাবা আৰু মই এতিয়া হেৰি মই এতিয়া হেৰি কোনটো বকুল ফুলৰ দৰেটো বাহ বাহ ইমান ধুনীয়া ধুনীয়া গীত কোনে এইবিলাক গানবিলাক কোনে চিলেক্ট কৰি দিছে মায়ে মায়ো দিয়ে দেউতায়ো দিয়ে দেউতাই দিয়ে ধুনীয়া ধুনীয়া তেতিয়াহ'লে আৰু এটা এতিয়া কোনটো গাবা বুলি ক'লা বকুল ফুলৰ দৰে সেইটো এবাৰ গাই দিয়া বকুল ফুলৰ দৰে জোনাকৰ পক্ষী উৰে বকুল ফুলৰ দৰে জোনাকৰ পক্ষী উৰে এন্ধাৰে বকুল ফুলৰ দৰে বকুল ফুলৰ দৰে জোনাকৰ পক্ষী উৰে বকুল ফুলৰ দৰে জোনাকৰ পক্ষী উৰে এন্ধাৰে বকুল ফুলৰ দৰে নীলিমাৰ আঁচলেৰে তোপে নীলিমাৰ আঁচলেৰে তোপে চকু পানী সৰে বকুল ফুলৰ দৰে মনৰ নিজানত বকুল ফুলৰ দৰে মনৰ নিজানত অকলশৰে বকুল ফুলৰ দৰে খুব সুন্দৰ আচলতে আজিকালি ওলোৱা বহুত মানে আচলতে জনপ্ৰিয় যোনবিলাক গায়ক আছে তেওঁলোকতকৈ বহুত ওপৰৰ মানদণ্ডৰ গাইছে আচলতে মই সকলোৰে কথা কোৱা নাই কিছুমানৰ কথা কৈছোঁ আৰু বহুত ধুনীয়া গাইছা তুমি আৰু তোমাক দেখি পেলাই আমাৰ এজন দৰ্শকে ফোন কৰিছে কথা পাতি লওঁ নেকি পাতি লওঁ নে হেল্ল' সুপ্ৰভাত কোনে ক'লে ক'ৰ পৰা ক'লে মই শিৱসাগৰৰ পৰা কৈছোঁ হয় নমস্কাৰ বাইদেউ সুপ্ৰভাত মই আজি পুৱাৰ আড্ডাৰ মানে হৰ্ষিতাৰ প্ৰগ্ৰেমটো চাই আছোঁ ইমান ধুনীয়াকৈ তাই প্ৰগ্ৰেম কৰিছে ভাল লাগিছে আৰু তাইৰ ভইচ ইণ্ডিয়া কিডছত মানে গোৱা তাই যিকোনো এটা গান গাই দিবলৈ কওকচোন একদম হয় ধন্যবাদ জনাইছোঁ ধন্যবাদ আচলতে তোমাক দেখিয়ে একদম শিৱসাগৰৰ পৰা ফোন আহি গৈছে আৰু গাবলৈ কৈছে তুমি তাত যোনবিলাক গান গাইছিলা তাৰে এটা যিকোনো এটা অকণমান গাই দিবলৈ কৈছে গাই দিব পাৰিবা গাই দিয়া तू कितनी अच्छी है तू गाओ तू कितनी अच्छी है तू कितनी भोली है प्यारी प्यारी है ओ माँ कितनी अच्छी है तो कितनी भोली है प्यारी प्यारी है ओ माँ ओ माँ कि ये जो दुनिया कि बन है कांटों का तो फुलवारी है ओ माँ ओ माँ খুব ধুনীয়া আৰু ভাল গান গাবা আৰু ভাল গান আমি শুনাবা বুলি আশা কৰিছোঁ আৰু আচলতে বহুত কথা পাতিবলগীয়া আছে আৰু তাৰ গান আৰু কেইটামান গাবলগীয়া আৰু গাব পাৰিবাতো
বাহ কিয় নোৱাৰিবা ইমান টকটকীয়া ছোৱালী হয়নে যি কি নহওক আমি বহুত কথা পাতিবলগীয়া আছে হৰ্ষিতাৰ লগত আৰু সেইখিনি পতাৰ আগতে আমাৰ পুৱাৰ আড্ডাত এইখিনিতে সময় হৈছে এটা চমু বাণিজ্যিক বিৰতিৰ আমি এই গলো এই আহি আছো বিৰতিৰ পিছত পুৱাৰ আড্ডালৈ স্বাগতম জনাইছো মই অংশুমান ভূঞা আৰু আজি আমাৰ পুৱাৰ আড্ডাৰ অতিথিৰ আসনত আছে কণমানি হৰ্ষিতা আৰু হৰ্ষিতাই ইতিমধ্যে আমাক মুম্বাইৰ কাহিনীবিলাক কৈ আছে আৰু কেইটামান কাহিনী শুনিবলগীয়া আছিলে আৰু কি কৰিছিলা আৰু তাত মই এংকৰিংও কৰিছো এংকৰিং কৰিছিলা বহুত এংকৰিং কৰিছো একদম আৰম্ভণিৰ পৰা একদম শেষলৈকে কৰিছো মই হয় নেকি বা তেতিয়াতো তাক তোমাক বহুতে মৰম কৰিছে বহুতে মৰম কৰিছে কোনে মৰম কৰিছিলে তাত যোনবিলাক এক্ট্ৰেছো আহে তাত এক্ট্ৰেছবোৰো মোক বহুত মৰম কৰিছিলে আৰু নেহা মেমো মৰম কৰিছিলে হয় নেকি ধুনীয়া আৰু ইমান ধুনীয়া ছোৱালীজনীক বাৰু কিয় মৰম নকৰাকে থাকিব হয়নে তুমি এতিয়া তাৰ এটা গান গাই দিব পাৰিবা নেকি তাত গোৱা আৰু এটা অকণমান কোনটো গাবা ইকুৰিটো গান একদম গাই দি एक कुड़ी जिदाना मोहब्बत गुम है गुम है गुम है ओ साद मुरादी सोनी फबत गुम है गुम है गुम है सूरत ओसदी परियां बरगी सीरत दियो मरियम लग दी हंस दी है ता फूल जड़ देने तुर दी है ता गजल है लग दी लम सलमी सरूद कग दी है उमर अजय है मर के अग दी पर नादी गल समझ दी एक कुड़ी जिदाना मोहब्बत गुम है गुम है गुम है খুব ধুনীয়া আচলতে তুমি গানবিলাক কোনে গাবলৈ শিকায় তোমাক গানবিলাক মোৰ সৰুৰে পৰা মোৰ ছাৰেও মোক বহুত সহায় কৰিছে তোমাৰ ছাৰৰ নামটো কি মহানন্দ দাস আৰু মায়ো মোক গান শিকায় দেউতায়ো গান শিকায় বা ধুনীয়া আৰু তুমি আমাৰ জুবিন গাৰ্গৰ গান গাব জানা জানো মা গানটো কি ধুনীয়া গান ন তুমি গাই দিব পাৰিবা ধুনীয়া আমাক ধুনীয়াকৈ গান এটা গাই দিয়া তাৰপিছততো প্ৰগ্ৰেমটো শেষ হোৱাৰ পিছত মই চকলেট এটাতো খুৱামেই আগধৰি তুমি গানটো গাই লোৱা গানেটি গুৱানা ও মা হাত বোলাই দিয়ানা ও মা সপোন হেৰালে কিনিবা বিচাৰি আনি দিয়ানা মই শুব পৰা নাই ও মা বুকুখন বিষাইছে মা গানেটি গুৱানা ও মা কোনেনো
চকু পানী কোনেনো কবহি তেজী মলাৰ কাহিনী মোৰ ভোক লগা নাই অ' মা তুমি আহি খুৱাই দিয়া না তোমাক নোপোৱাৰ যাতনা এবাৰ কাষলে আহানা মই শুব পৰা নাই অ' মা বুকুখন বিষাইছে মা গানেতি গোৱানা অ' মা হাত বোলাই দিয়া না অ' মা খুব ধুনীয়া আৰু আচলতে ধুনীয়া ধুনীয়া গীতবোৰতো গাইছে আৰু নতুন নতুন গীত আহি আছে আমাৰ হৰ্ষিতাৰ কণ্ঠত আৰু বিশেষকৈ এইবাৰ ৰত্নাকৰত এটা গীত গাইছে জুবিন গাৰ্গৰ লগত বা ইমান সৰুতেই জুবিন গাৰ্গৰ লগত গান গাইছা যি কি নহওক আমি বিহু এটাও গাবলগীয়া আছিলে হিন্দী এটাও গাবলগীয়া আছিলে ৰত্নাকৰৰ গীতটো গাবলগীয়া আছিলে কিন্তু সময়টো হৈ গ'ল নহয় সময় হৈ গ'ল আমি ইয়াতে শেষ কৰিব লাগিব যি কি নহওক হৰ্ষিতাৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিলোঁ আৰু আকৌ এদিন আহিব লাগিব আমাৰ ইয়ালৈ আহিবানে হয় একদম আকৌবাৰ ধন্যবাদ জনাইছোঁ তোমাৰ মা দেউতাকো ধন্যবাদ জনাইছোঁ ইয়াৰ পৰাই আৰু আজিলৈ আমাৰ সময় হৈ আহিল আজিলৈ মাগিছোঁ বিদায় ধন্যবাদ সুপ্ৰভাত